চেনেল পৰিয়ালবৰ্গ সকলোকে পুনৰবাৰ নতুন ভিডিঅ'লৈ মই ৰাহুলকে আন্তৰিকভাৱে স্বাগতম জনাইছোঁ। এইবাৰ যদি আমি চাওঁ ক্লাছ 7ৰ তোমালোকৰ কিতাপ সলনি কৰা দেখা গৈছে। সো যোৱাবাৰ যি পাঠ্যপুথি আছিলে অসম চৰকাৰৰ আণ্ডাৰত এইবাৰ সলনি হৈছে। সো এইবাৰ পুথিখনৰ অসমীয়া পাঠ্যপুথিখনৰ নাম দিছে উন্মেষ আৰু দ্বিতীয় ভাগ বুলি লিখা আছে আৰু সপ্তম শ্ৰেণীৰ বাবে তোমালোকৰ এইবাৰ নতুন কিতাপ আহিছে। সো মই নতুন কিতাপৰ প্ৰথম ছেটটো তোমালোকৰ আগত আজি অকণমান কবিতাটো মই আলোচনা কৰিম, তেন্তে ভিডিঅ'টো শেষলৈ চাবা। তোমালোকৰ ক্লাছ 7ৰ এইবাৰ অসমীয়া পাঠ্যপুথিৰ প্ৰথমতে এনেকুৱা সূচীপত্ৰখন এনেকুৱা ধৰণৰ হ'ব। গছ ভালপোৱা ককাৰ খং কবিতা হ'ব, কাঞ্চনবাৰীৰ হাতীটো গল্প হ'ব, ঐতিহ্যৰ পম খেদিত এইটো তথ্যমূলক কাহিনী, কৃষক এইটো এটা কবিতা, তাৰপিছত আছে ভলুকা আৰু ফটুৱা এইটো ৰম্য ৰচনা, তাৰপিছত বৰগীত তেজৰে কমলাপতি যিটো আগতেও আছিলে। তাৰপিছত 7 নম্বৰ পাঠটো তোমালোকৰ থাকিব সোণোৱালী অতীত, এইটো ভ্ৰমণ কাহিনী হ'ব। তাৰপিছত আছে ৰূপান্তৰ, এইটো নাটিকা অৰ্থাৎ নাটক হ'ব চাগে। তাৰপিছত তানসেন আৰু হৰিদাসৰ কাহিনী হ'ব। তাৰপিছত সতৰ্কতাই সুৰক্ষা এইটো কবিতা হ'ব। তাৰপিছত আছে ছাত্ৰৰ কৰ্তব্য, এইটো ছাত্ৰৰ হ'ব লাগিছিলে চাগে দেই, এইটো পিছত চাই ল'ম বাৰু। তাৰপিছত এইটো হ'ব প্ৰতিমূলক প্ৰবন্ধ, তাৰপিছত আত্মৰক্ষা যিটো হ'ব গল্প। তাৰপিছত আছে আপোনাৰ আত্মৰক্ষা যিটো গল্পটো কৈ দিলোঁ। তাৰপিছত আছে খেলো আহা এইটো হ'ব গীত। তাৰপিছত আছে উত্তৰায়ণৰ যাত্ৰা এইটো জীৱনমূলক প্ৰবন্ধ। তাৰপিছত আছে বকুলৰ আনন্দ এইটো কাহিনী। ঠিক আছে, মুঠ তোমালোকৰ কেইটা লেচন থাকিব এইবাৰ 15টা লেচন অৰ্থাৎ পাঠ থাকিব তোমালোকৰ। এইখিনি পাঠ তোমালোকৰ এইবাৰ নতুন পাঠ্যপুথি অসমীয়া বিভাগত অসমীয়া পাঠ্যপুথি দেখা গৈছে। তোমালোকে এইকেইটা নতুন পাঠ্যপুথি তোমালোকে নতুন শ্ৰেণীত যিহেতু উঠিছা, নতুন কিতাপ এতিয়া পঢ়িবলৈ পাবা। চ' ভালদৰে এইবাৰ পঢ়িবা যাতে অহাবাৰ আৰু তোমালোকৰ ৰিজাল্টটো ভাল হয় আৰু আগন্তুক মেট্ৰিক পৰীক্ষাটো যাতে তোমালোকে ভাল ফলাফল কৰিবলৈ সক্ষম হোৱা। যিহেতু এইখন নতুন পাঠ্যপুথি, চ' তোমালোকক মই অকণমান ধাৰণা এটা দিওঁ যে পাঠ 1ত কি আছে এইটো অকণমান আজি মই পঢ়াই দিম। বাকী প্ৰশ্ন উত্তৰসমূহ সম্পূৰ্ণ মোৰ ইউটিউব চেনেলত তোমালোকে লাভ কৰিবা। তোমালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। মই আৰু তোমালোকক আপগ্ৰেড লেভেলত এইবাৰ পঢ়াবলৈ চেষ্টা কৰিম আৰু লগতে মই এইবাৰ ভিডিঅ' যিসমূহ বনাম মই ইয়াতে ICT ব্যৱহাৰ কৰিম, যিটো তোমালোকে ক্লাছ 6ত ICTৰ বিষয়ে পাইছা, ইনফৰমেশ্যন কমিউনিকেশ্যন টেকন'লজি। তাৰ যিকেইটা লেচন আছে পাঠৰ সেইকেইটা লেচনো মই তোমালোকক পঢ়ুৱাই দিম, তোমালোকে ভালদৰে পঢ়িবা। চ' এই পাঠটো আছে গছ ভালপোৱা ককাৰ খং। পৃথিৱীত গছ নাথাকিলে, এইটো তোমালোকে চাই যাবা, পৃথিৱীত গছ নাথাকিলে যে আমি থাকিব নোৱাৰিম, কেতিয়াবা ভাবি চাইছেনে এনেকুৱা সুধিছে। গছবোৰ যে নাথাকিলে আমি কি নাথাকোঁ পৃথিৱীত, এইটো ভাবি চাইছেনে সুধিছে, কেতিয়াবা ভাবি চাইছেনে এইটো তোমালোকে সুধিছে। গছ গছনি আমাৰ বাবে কিমান উপকাৰী সেই কথা আমি নিশ্চয় জানো। গছ গছনিৰ পৰা আমি চাহ, ফল মূল, খৰি, ঘৰ সজা সামগ্ৰী, আনকি উশাহত লোৱা অক্সিজেনো পাওঁ। গছ গছনিয়ে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰে। গছৰ এনে উপকাৰিতাৰ কথা কিছুমান মানুহে উপলব্ধি কৰিব নোৱাৰে। তেনে লোকে যধে মধে গছ গছনি কাটি তহিলং কৰি পৰিৱেশ বিনষ্ট কৰে। আনহাতে অনাহকক গছ কটা দেখিলে হৃদয়বান লোকৰ অন্তৰ কান্দি উঠে। গছ ভালপোৱা ককাৰ খং নামৰ কবিতাটোৰ মাজেৰে তেনে এজন সহৃদয় ককাৰ অন্তৰৰ কথা তেওঁৰ মুখেৰে শুনো আহা। চ' গছ বুলি কওঁতে মোৰ জুবিন দালৈ মনত পৰিছে, তোমালোকৰো চাগে জুবিন দালৈ মনত পৰিছিলে। দীঘলীপুখুৰীত থকা গছকেইডাল, গুৱাহাটী দীঘলীপুখুৰীত থকা গছকেইডাল জুবিন গাৰ্গ ডাঙৰীয়াই যে কাটিব মানা কৰিছিলে চৰকাৰক, মনত পৰেনে? চ' জুবিন গাৰ্গৰ কথা হয়তো এইটো কবিতাটো প্ৰথমতে দিছে, এতিয়া আমাক পঢ়ো আৰু আবৃত্তি কৰোঁ আহা এনেকুৱা সুধিছে, পঢ়িব দিছে তোমালোকক। ইয়াত দিয়া আছে ভাল পালোঁ ৰঘুনাথ, ভালদৰে ধৰি যাবা, ইয়াত ভালদৰে পঢ়ি যাবা। যিসকলে মানে অসমীয়াটো পূৰা ভালদৰে মাতিব নাজানা, মই এইবাৰ বাইদেউ এজনো থাকিব, তোমালোকক বাইদেউজনীও মই পৰিচয় কৰাই দিম মোৰ ইউটিউব চেনেলত। চ' ভাল পালোঁ ৰঘুনাথ, তুমি মোক পুতেৰৰ বিয়ালৈ মাতিলা, পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা। অৰ্থাৎ ৰঘুনাথৰ হয়তো ল'ৰাৰ বিয়া আছিলে, বিয়াত কি কৈছে এখেতক মাতিছে, ঠিক আছে, এখেতক মাতিছে বিয়া খাবৰ কাৰণে, বিয়া খাবৰ কাৰণে মাতিছে। কিন্তু তেখেতে যিহেতু ৰঘুনাথৰ ঘৰত সদায় যাই থাকে, তাত এডাল আমলখি গছ তেখেতে চোতালত দেখিছিলে। সেয়েহে এখেতে ৰঘুনাথক কৈছে যে তোমাৰ যে চোতালত আমলখি গছজোপা আছিলে সেইজোপা কিয়নো কাটিলা বুলি প্ৰশ্ন কৰিছে। কিন্তু তেখেতে এইটো কৈছে যে বিয়াত মতাৰ বাবে ৰঘুনাথক ভাল পালোঁ বুলি কৈছে, কিন্তু গছজোপা কিয়নো কাটিলা বুলি প্ৰশ্ন কৰিছে। তাৰপিছৰখিনি কি কৈছে আমি চাম এতিয়া। আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই। যেতিয়া বিয়াখন শেষ হ'ব তেতিয়া কি হ'ব, তুমি যে বিয়াত এইবোৰ আলহী মাতিছা, আলহী অতিথি কি হ'ব গুচি যাব বিয়াৰ পিছত, হয়নে? তাৰপিছত কি কৈছে,
বিয়াৰ পিছতে আলহী অতিথি যাব তাৰপিছত এইবিলাক ৰভা যে দেখিছা তোমালোকে ৰভাও কি হ'ব নাইকিয়া হ'ব বিয়া ভঙাৰ পিছত ৰভাবোৰ ভাঙি দিব হয়নে নহয় কোৱাচোন কিন্তু তাৰপিছত কি কৈছে পিছে কোৱাচোন ৰঘুনাথ আমলখি গছজোপা সহজতে পাবানে ঘূৰাই এতিয়া সুধিছে ৰঘুনাথক প্ৰশ্ন কৰিছে যে ইমান ডাঙৰ আমলখি গছজোপা বা আমলখি গছজোপা তুমি যে কাটিলা আলহী অতিথি যোৱাৰ পিছত তুমি হয়তো পাবা আকৌ মাতিলে কিন্তু তুমি যে আমলখি গছজোপা ইমান ডাঙৰ আমলখি গছজোপা কাটি দিলা সেইজোপা জানো পাবা প্ৰশ্ন কৰিছে এইজোপা যে ডাঙৰ আমলখি গছজোপা হওঁতে কিমান দিন লাগিব হয়নে এই কথাটো তেখেতক প্ৰশ্ন কৰিছে তাৰপিছত দিছে আলহী অতিথি যাব এইখিনি হৈ গ'ল তাৰপিছত দিছে দৰাটিক মাতাচোন এজুলুকা আশীৰ্বাদ দিওঁ আৰু যাওঁ দৰাজনক কি কৰিছে মাতিব দিছে তাৰপিছত কি কৈছে এজুলুকা মানে অলপমান আশীৰ্বাদ দিওঁ এজুলুকা মানে আশীৰ্বাদ দিওঁ অলপ আশীৰ্বাদ দিব আৰু যাওঁ দি পেলাই কি কৰিব যাব কোন যাব এখেত গুচি যাব ঠিক আছে তাৰপিছতে কি দিছে গছজোপা কটৰ বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ এই ব্যক্তিগৰাকী ইমানেই বেয়া লাগিছে যে তেখেতে যে এই আমলখি গছজোপা কাটি দিলে ৰভা দিলে ৰভা দিয়া কাৰণে ইমানেই বেয়া লাগিছে যে বিয়াত যি আয়োজন কৰিছিলে তেখেতে কি লুচি ভাজি ৰসগোল্লা মিষ্টি এইবিলাক বিয়াত বহুত আয়োজন কৰে নকৰে মানুহে চ' এই লুচি ভাজি তেখেতে একো নাখায় কিন্তু তেখেতে এটা ভাল কাম কি কৰিছে দৰাক এজোলুকা আশীৰ্বাদ দিব বিচাৰিছে বা দিব তেখেতৰ পিতৃক কৈছে ৰঘুনাথক কৈছে যে দৰাজনক মাতি দিয়া মই এজোলুকা আশীৰ্বাদ দিম আৰু যাম আৰু তোমাৰ বিয়াৰ মই একো নাখাওঁ এনেকুৱা ধৰণৰ কথা কৈছে এতিয়া এই কবিতাটো যে গছ ভাল পোৱা ককাৰ খং এই যে কবিতাটো ঠিক আছে এই কবিতাটোৰ লিখক কোন এইটোতো কবিতা কোনোবা মানুহে লিখিব লাগিব এইখিনি যে লিখিছে কোনোবা হৃদয়বান লোকে লিখিব লাগিব এই কবিতা লিখিছিলে এজন মহান কবি অসমৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া তেখেতৰ বিষয়ে তোমালোকে পাঠত বিতংকৈ জানিব পাৰিবা তেখেতে কি ৰচনা কৰিছিলে আৰু কি ৰচনা কৰি আমাৰ অসমীয়া সাহিত্য ভঁৰাল টনকিয়াল কৰি থৈ গৈছে এইখিনি তোমালোকে মোৰ ইউটিউব চেনেলত আটাইখিনি পাবা আৰু এই কবিতাটো ক'ৰ পৰা সংগ্ৰহ কৰিছে ঠিক আছে তোমালোকে যে কিতাপত কবিতাবোৰ দিয়ে এইবোৰ কিছুমান কিতাপ থাকে কবিতা পুথি থাকে ঠিক আছে বা গ্ৰন্থ থাকে তাৰ পৰা কি হয় উদ্ধৃত কৰি আমাৰ কিতাপত দি দিয়ে এই কিতাপবোৰ থকাটো এটা এক্সট্ৰাকে এটা কি আছে তোমালোকৰ এখন ডাঙৰ কিতাপ আছে এই চ'ৰ্চটো ক'ৰ পৰা আনিছে ভৱেন্দ্ৰনাথ শইকীয়াৰ শিশু সাহিত্য সমগ্ৰ বনলতা তৃতীয় প্ৰকাশ 2019 চন পৃষ্ঠা 205ত আছে অৰ্থাৎ শিশু সাহিত্য সমগ্ৰ বনলতা যি শিশু সাহিত্য ভৱেন্দ্ৰনাথ শইকীয়া শিশু সাহিত্য যিখন কবিতা পুথি বা তেখেতৰ কিতাপ তাতে কি তৃতীয় প্ৰকাশনৰ 205 নম্বৰ পৃষ্ঠাত তোমালোকে এই কবিতাটো তাতো পাবা আৰু তাৰ পৰা ইয়াতে কালেকশ্যন কৰি আনিছে তাৰপিছত তোমালোকে ইয়াতে চোৱা তেখেতৰ ভৱেন্দ্ৰনাথ শইকীয়া যিজন মহান লিখকে এই কবিতা লিখিছিলে তেখেত হৈছে এইজন আৰু ইয়াত ধুনীয়াকৈ কবিৰ পৰিচয় তোমালোকক দি দিছে তেখেতৰ বিষয়ে তোমালোকে জানিবলৈ পাৰিবা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া কিমান চনত জন্ম পাইছিলে 1932 চনত তেখেতৰ কি হৈছিলে জন্ম হৈছিলে কিমান চনত জন্ম হৈছিলে 1932 চনত আৰু তেখেতৰ মৃত্যু হৈছিলে 2003 চনত তেখেত এগৰাকী কি আছিলে শিশু সাহিত্যিক আছিলে গল্পকাৰ তাৰপিছতে উপন্যাসিক চলচ্চিত্ৰ পৰিচালক অৰ্থাৎ এইজন মানুহে কি কৰিছিলে কবিতাও লিখিছিলে ঠিক আছে তাৰপিছত গল্পও লিখিছিলে সেইকাৰণে গল্পকাৰ বুলি কৈছিল লগতে উপন্যাসো লিখিছে আৰু লগতে চলচ্চিত্ৰ যিটো আমি ফিল্ম বুলি কওঁ ফিল্ম বা মুভিও কি কৰিছিলে ডাইৰেক্টৰ কৰিছিলে অৰ্থাৎ পৰিচালনা কৰিছিলে তাৰপিছত ইয়াত দিছে তেখেতৰ কি দিছিলে ডক্টৰ শইকীয়া গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক আছিলে অধ্যাপক মানে কি জানে প্ৰফেচৰ আছিলে তেখেত হৃষ্টপৃষ্ট মহাদুষ্ট এখনি তেওঁৰ কালজয়ী অনাতাঁৰ নাট তেখেতৰ নাট মানে হৈছে নাটক চ' কালজয়ী নাটকৰ নাম কি হয় হৃষ্টপৃষ্ট মহাদুষ্ট ঠিক আছে তাৰপিছত কি দিছে তেওঁ সফুৰা শিশু সাহিত্য আলোচনী আৰু প্ৰান্তিক নামৰ মাহেকীয়া সাহিত্য আলোচনাখনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল শিশু কল্যাণৰ বাবে তেওঁ আৰোহণ নামৰ এটি অনুষ্ঠান প্ৰতিষ্ঠা কৰি থৈ গৈছে তেখেতে আৰোহণ নামৰ এটা অনুষ্ঠানো প্ৰতিষ্ঠা কৰি থৈ গৈছে এইজন মহান ব্যক্তিয়ে এতিয়া তোমালোকক কি দিছে ক্ৰিয়াকলাপ দিছে যিটো পাঠ্যভিত্তিক ক্ৰিয়াকলাপ হ'ব এই ক্ৰিয়াকলাপকেইটা মই অকণমান কৰি দিম ভিডিঅ'টো যিহেতু বহুত দীঘলীয়া হৈ যাব তোমালোকৰ সুবিধাৰ্থে মই এই পাঠ্যপুথি যি প্ৰশ্ন মই আটাইকেইটা কৰি দিম মোৰ চেনেলত তোমালোকে ধুনীয়াকৈ পাই যাবা সকলো প্ৰশ্নৰ উত্তৰ ইয়াত দিয়া আছে তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা আৰু সঠিক বৃত্তটো পূৰ কৰা ইয়াত যে বৃত্ত দেখিছা চাৰিটা এই বৃত্ত চাৰিটাৰ সঠিক যিটো হ'ব সেইটো তোমালোকে কি পূৰ কৰিব লাগিব এনেকৈ পূৰ কৰিব লাগিব ঠিক আছে এতিয়া কোনটো সঠিক হ'ব আমি প্ৰশ্নটো পঢ়ি চালেই গম পাম ইয়াত দিয়া আছে ভাল পালোঁ ৰঘুনাথ এই কথাষাৰ ককাই কিয় কৈছিল
আমলখি গছজোপা কটাৰ বাবে ৰঘুনাথে পুতেকৰ বিয়ালৈ মতাৰ বাবে বিয়াৰ ৰভাখন দিয়াৰ বাবে বিয়ালৈ আলহী অতিথি অহাৰ বাবে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ নম্বৰ ৰঘুনাথে পুতেকৰ বিয়ালৈ মতাৰ বাবে তাৰ পিছত প্ৰশ্নটো কি দিছে বিয়া ঘৰত ককাৰ খং উঠাৰ কাৰণটো কি যেতিয়া ককা বিয়ালৈ গৈছিল কিয় খং উঠিছিলে মই কৈছোঁ ইয়াত অপশ্যন দিছে তোমালোকক বিয়াৰ ৰভাখন দিয়াৰ বাবে আমলখি গছজোপা কটাৰ বাবে ঘৰলৈ নৱবোৱাৰী আহিবৰ বাবে বিয়ালৈ আলহী অতিথিবোৰ অহাৰ বাবে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ককাৰ খং উঠিছিলে কাৰণ ককাইকে চোতালত থকা আমলখি গছজোপা কি কৰিছিলে ৰঘুনাথে কাটি দিছিলে কাটি দি ৰভা পাতিছিলে সেয়ে তেখেতে কি কৈছে বেয়া পাইছে চ' এইটো হ'ল খং উঠিছে বেয়া পোৱা খং উঠা একেই ধৰণৰ কথা চ' খটো ইয়াৰো উত্তৰ শুদ্ধ হ'ব তাৰপিছত ইয়াত দিছে আলহী অতিথি যাব ঠিক আছে আলহী অতিথি যাব ৰভা নাই কি হ'ব কথাষাৰ কোনে কাক কৈছিলে কথাষাৰ কাক কৈছিলে মানুহজনে কি কৈছিলে ৰঘুনাথক কৈছিলে হয়নে এইটো হ'ব ৰঘুনাথে ককাকক কৈছিল এইটোতো নহয় ৰঘুনাথেতো ককাক কোৱা নাছিলে চ' ককাই দৰাতে কৈছিলে এইটোও নহ'ব ককাই ৰঘুনাথক কৈছিলে উত্তৰটো গ নম্বৰ উত্তৰ শুদ্ধ হ'ব ককাই কি কৈছিলে ককাজনে ৰঘুনাথক কৈছিলে চ' তোমালোকে ইয়াত চালে গোটেইখিনি কথা ক'ব এই ককাজনে ৰঘুনাথক কৈছিলে